ফেব্ৰুৱাৰী 15 তাৰিখে হৈছিলে। মই জুলাই 15 তাৰিখে যোৰহাটত সোমাইছিলোঁ, 12 তাৰিখে সোমাইছিলোঁ, জুলাই 12 তাৰিখে আমি ইয়াত আহিছিলোঁ। মোক কৈছিলে যে মই তোমাক বহুত ভাল লাগিছে, ফেচবুকতে আমি চিনাকি, তোমাক মোক বহুত ভাল লাগিছে, মই তোমাক বিয়া কৰাব বিচাৰোঁ, তেনেকৈ কৈছিলে। তেতিয়া তেখেতক কৈছিলোঁ যে মোক ঘৰত সুধিবা, তুমি ঘৰত যদি মোক মানি লয় তেতিয়াহ'লে মই বিয়া কৰাম, তেনেকৈ কৈছিলোঁ। তেতিয়া তেখেতে মোক এবছৰ দিন মূৰত ভাল পাই মোক ঘৰত কথা বতৰা পাতিছিল। তেতিয়া মোৰ মাহঁতে যেতিয়া কথা বতৰা ক'লে মান্তি হৈছিলোঁ। আৰু তেখেতৰ তেতিয়া তেওঁ ঘৰত কোন কেনেকৈ আছে সুধি লওক, তেখেতৰতো কোনো নাই বুলি কৈছে, মা দেউতাও ঢুকালে, অকল ভাইটি আৰু ভাইটি বোৱাৰী আছে, আৰু বাকী মই অকলে, তেনেকৈ কৈ মোৰ ঘৰত বিয়াৰ প্ৰস্তাৱ দিছিলেগৈ। বিয়া প্ৰস্তাৱ দি মোৰ সামাজিকভাৱে লখিমপুৰত বিয়া কৰাইছে। বিয়া কৰাই নি ইয়াত ফুৰাবলৈ বুলি লৈ আহিছিলে যোৰহাটত আনি মোক এখন হোটেলত ৰাখিলে। আজি 2 মাহ হৈ গ'ল। কেতিয়া আনিছিলে যোৰহাটলৈ? আপোনাৰ 12 জুলাইত আমি হোটেলত সোমাইছিলোঁ, আৰু যেতিয়া 12 জুলাইত সোমাইলত তাতে ৰাখি পেলাই এতিয়া তেওঁ বিলো পে'মেণ্ট কৰা নাই, হোটেলৰ বিল পে'মেণ্ট নকৰাত মানে তেখেত এতিয়া এসপ্তাহ দিনে পলাই আছে। আৰু হোটেলত এতিয়া 79,000 হৈছে। হয়, আপুনি উল্লেখ কৰিছিল যে আপোনাৰ মোবাইল টকা চব কি লৈ? হয়, মোৰ ফোনটো তেখেতে লৈ গ'ল, কাৰণ তেখেতৰ ফোন বেয়া হ'লত মোৰ ফোনটো লৈ গুচি গ'ল। আৰু মোৰ ফাৰ্মাচী এখন আছিলে, কাৰণ ফাৰ্মাচীখনত মই যেতিয়া আৰু বেলেগ এজেগাত দিমগৈ বুলি ফাৰ্মাচীখন চিফ্ট কৰিব লৈছিলোঁ, তেতিয়া চিকিউৰিটি পইচা মোক দিছিলে। কিন্তু মোৰ তেতিয়া অকণমান ফোনটো বেয়া হোৱাত তেখেতৰ একাউণ্টত আমাৰ মালিকৰ ঘৰ মানুহে মানে মাৰি দিছিলে, কাৰণ তেতিয়া জানেই ন মোৰ চাৰ্মি বুলি। তেখেত আপোনাৰ 2 লাখ টকা। হয়, আৰু মোৰ স্কুটিখন তেখেতে কৰ্মসূত্ৰে যোৰহাটত কাম আছে বুলি মোতকৈতো তেখেত আগতেই আহিছিলে। আহি মোৰ স্কুটিখন আপোনালোকৰ যোৰহাটতে ছেকেণ্ড হেণ্ড ডিলাৰত 30,000ত বিকিছে, আৰু মোৰ 3 বছৰ হৈছিল মোৰ স্কুটিখন। আপোনাৰ এতিয়া বৰ্তমান আপুনি ক'ত আছে? কোনখন হোটেলত যোৰহাটৰ? মই জনতা পেৰাডাইছত আছোঁ। হয়, এতিয়া তেওঁতো তাৰ পৰা পলাই দিলে, আৰু মোৰ লগত কোনো যোগাযোগ তেনেকৈ নকৰে। যদি মই ফোন কৰোঁ, মোৰ ফোন ৰিচিভ নকৰে, নহ'লে ব্লক কৰি থৈ দিয়ে। আৰু মোক কিন্তু দোকানৰ মালিকনীৰ লগত তেখেতৰ পুৰা সম্পূৰ্ণ যোগাযোগ হৈ আছে। আৰু তেখেতে কি কাৰণে তাক মানে এনেকৈ লুকুৱাই থৈছে বা পলুৱাই থৈছে সেইটোও মই বিশেষ গম নাপাওঁ। তেখেতে যদি টকাখিনি পায় বা তেওঁক পলুৱাই পঠিয়াইছে, মই সেইটো বিশেষভাৱে গম নাপাওঁ। মই তেখেতক বাৰে বাৰে প্ৰশ্নও কৰিছোঁ, আৰু সেইটো কথা সুধিছোঁ। হয়, এজাহাৰ দিছোঁ। এই সন্দৰ্ভত হোটেল পক্ষই কিবা কৈছে নেকি? হোটেল কৰ্তৃপক্ষ প্ৰথম অৱস্থাত তেওঁলোকৰ কৰ্মচাৰীখিনি বিশেষভাৱে মোক একো কোৱা নাই। কিন্তু মোৰ মালিকনী এইটো কথা কৈছিলে, তুমি সি আহক নহওক 2 তাৰিখে খালী কৰি দিব লাগিব বুলি কৈছিলে। মই জনতা পেৰাডাইজ। যোৰহাটৰ যুৱকজনৰ নামটো কি? তুমি বিতুপন কুমাৰ কৌশিক, আৰু যোৰহাটৰ চৰাইবাহী বামুণগাঁও তেখেতৰ ঘৰ। তেওঁলোকে এতিয়ালৈকে মোক খোৱা বোৱা দিয়া নাই, আজিৰ দিনটো তেখেতলোকে খোৱা বোৱা দিয়া নাই। কিন্তু সি চাগে সম্ভৱ তেওঁলোকে বন্ধ কৰি দিছে, খোৱা বোৱা নিদিব, বা নিদিলে তাইক অকণমান অত্যাচাৰ কৰিলে হয়তো তাই ইয়াৰ পৰা ওলাই যাব, তেতিয়া মই বাচি যাম, তেনেকৈ ভাবে চাগে। মালিকনীৰ লগত বিশেষভাৱে কথা পাতিছে। মই আজি একো খোৱা নাই। আৰু মালিকনীৰ লগত যে সম্পূৰ্ণভাৱে কথা পাতিছে বুলি মই এইটো কাৰণে গম পাওঁ, মালিকনীয়ে কিছুমান কথা মোক কয়, আৰু যেতিয়া মই তাক ফোন কৰি বেলেগৰ পৰা ফোন কৰোঁ, তেতিয়া সি মোক বেলেগে ভাগে ফোন কৰে। তেতিয়া মই গম পাইছোঁ যে তেওঁলোকৰ মাজতে এইখিনি কথা বতৰা হৈ আছে। মানে মই আজি এতিয়া মালিকনীক আহোঁতে কৈ থৈ আহিছোঁ যে বিতুপনক আপুনি লুকাই থৈছে, আৰু বিতুপনক আপুনি উলিয়াই দিয়ক, মই তেনেকৈ কৈ থৈ আহিছোঁ তেখেতক। তেওঁ যিখন হোটেলত আছিলে, সেই হোটেলখনৰে এগৰাকী চিনাকি মানুহ আছিলে। তেওঁ আমাৰ লগত কণ্টেক্ট কৰিলে যে এনেকৈ মানুহ এগৰাকী বহুত মানে হেৰিয়াত পৰিছে, প্ৰব্লেমত পৰিছে, কিবা এটা অকণমান উদ্ধাৰ কৰি দিয়াচোন। তাৰপিছত তাইক আমাৰ কাৰ্যালয়লৈ মাতিলোঁ, সংগঠনৰ, যিহেতু আমি এটা নাৰী সংগঠনৰ। তাৰপিছত মাতি পেলাই তেতিয়া গম পাইছোঁ, মানে এটা কুলাংগাৰ পুৰুষ বুলি ক'ব পাৰি, ধৰ্ষণকাৰীতকৈ কোনো গুণে কম নহয়। তাইক মানে সামাজিকভাৱে লখিমপুৰত বিয়া পাতি আনিলে, ফেচবুকত বিবাহ পাতি বুলি কিবা এটা এপছ আছে, সেইটো তাত কণ্টেক্ট কৰি পেলাই তাইক বিয়া পাতি আনি তাই এতিয়া 2 মাহ গৰ্ভৱতী হয়। আনি পেলাই জনতা পেৰাডাইজত 2 মাহে ৰাখি পেলাই তাইক এতিয়া ইয়াতে পেলাই মানে সি মানুহটো লাপাতা হৈ দিছে, মানে একো তাইৰ লগত কণ্টেক্ট কৰা নাই। তাৰপিছত আমি কালি তাৰমানে এখন FIR দিলোঁহি। ইয়াতো আজি বিচাৰি গৈছিলে থানাৰ পৰা, কিন্তু বিচাৰি সি ঘৰতে আছে, পলাই দিলে। তাৰপিছতে তাইলৈ ফোন কৰি তাইক ভাবুকি দিছে, মাৰিম কাটিম বুলি তেনেকৈ ভাবুকি দিছে। তাৰপিছত অকল সেয়াই নহয়, তাৰ বহুত মাইকী মানুহৰ লগত তাৰ হেৰি আছে, ভিডিঅ' আছে, আমাৰ ওচৰত বহুত প্ৰমাণ আছে, বহুত মাইকী মানুহ, আৰু কিছুমান সি বহুত কিবা মুদ্ৰা ব্যৱসায়, তেনেকুৱা ব্যৱসায়ো কৰে আমি জনাত, তাই কোৱা মতে। এতিয়া মুঠতে ছোৱালীজনীক ন্যায়টো লাগে, আৰু আমি আইনৰ যোগেদিও কথা পাতিছোঁ, তেওঁলোককো আমি কৈছোঁ যে ছোৱালীজনী যোৰহাটত আহিছে, যিহেতু এজনী লখিমপুৰৰ ছোৱালী, আমাৰ যোৰহাটত আহি এনেকুৱা এটা প্ৰব্লেমত তাই সৃষ্টি হৈছে, সেয়া হ'ব নালাগে, যিহেতু তাই এগৰাকী মাতৃও হ'বলৈ ওলাইছে। সেইটো কাৰণে যিমান পাৰোঁ আমিও সহায় কৰিছোঁ, আৰু প্ৰশাসনকো অনুৰোধ কৰিছোঁ, আৰু আপোনালোকৰ জৰিয়তে, আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে ছোৱালীজনীয়ে ন্যায় পাওক। মানে এনেকুৱা সি যাতে অকল তাইৰ লগতে বুলিয়ে নহয়, বহুতৰ লগতে সি তেনেকুৱা কৰি আছে। ইয়াক মানে পোহৰলৈ আনি ইয়াক উচিত শাস্তি দিব লাগে। মানে
প্ৰমাণ আছে সি বহুত তাৰ বহুত ভিডিঅ' কল কৰা বেলেগ বেলেগ মাইকী মানুহৰ লগত ভিডিঅ' কল কৰা তাৰ ভিডিঅ' মানে ক'বলৈ ভাষা নাই আৰু মই মানে ক'ব নোৱাৰোঁ সি ভাইৰেল নকৰে মানে তাৰ মোবাইলৰ পৰা তাই হেৰি কৰি থৈছে পিছতহে গম পাইছে তাৰ চৰিত্ৰটো কথা প্ৰথমতে সি এজন সৎ পুৰুষে তাইৰ লগতে লখিমপুৰত ধুনীয়াকৈ ব্যৱসায় কৰি আছিলে তাৰপিছত তাৰ চেহেৰাটো মানে পোহৰলৈ আহি আছে মানে ব্লেকমেইলিং নকৰে তাইক খালি মানে একচেপ্ট কৰিব বিচৰা নাইকিয়া এতিয়া আৰু তাই যিহেতু গম নাপাইছিলে আগতে তেওঁ বিবাহিত বুলি ডিভৰ্চ বুলিয়ে কৈছিলে এতিয়া বিবাহিত তাই আগৰজনীও এৰিব নোৱাৰে কিন্তু আগৰ যিগৰাকী তেওঁ কথা পাতিছিলে আগৰগৰাকীৰ লগত আগৰগৰাকীয়ে কৈছে যে তাৰ মোৰ লগত কোনো এতিয়া হেৰি নাইকিয়া মানে কোনো সম্বন্ধ নাইকিয়া কিন্তু এতিয়া ছোৱালীজনী